অলৰেডি গম পাইছে ভাৰত চৰকাৰে 25 লাখ বেনিফিচিয়াৰী এই বছৰটোত এপ্ৰুভ কৰিছে। সেইটো স্কিমটো অলৰেডি আৰম্ভ হৈছে। মই ৰাইজক এতিয়া আহ্বান জনাম যে যিটো অঞ্চলত যিসকল লোকে এতিয়াও এই আঁচনিটোৰ সুভোগ পোৱা নাই, তেখেতসকলে যাতে অতি শীঘ্ৰে তেখেতসকলৰ নিকটৱৰ্তী LPG ডিলাৰত গৈ তাৰ ফৰ্মখন পত্ৰখন ফিল আপ কৰি যাতে এই স্কিমটোৰ বিশেষ সুবিধাটো তেখেতসকলে লাভ কৰে, সেইটো মই ৰাইজক সুবিধা জনাম। আৰু মই যিখিনি লোকে ল'ব সুবিধাটো তেখেতসকলক মই ৰিকুৱেষ্ট কৰিম যে এইটোৱে তেখেতসকলৰ স্বাস্থ্য হানি হোৱাৰ পৰা তেখেতক সহায় কৰিব। আমাৰ যেনেকৈ আমাৰ গাঁও অঞ্চলত মানুহে খৰি ইউজ কৰে বা কয়লা ব্যৱহাৰ কৰে, যিটো আমাৰ দুখীয়া মহিলাসকলৰ হেল্থ হেজাৰ্ড হয়। চ' এনেকুৱা এটা ধুনীয়া আঁচনি আমাৰ ভাৰত চৰকাৰে আনিছে। এই আঁচনিটো ল'লে আমাৰ মহিলাসকল সুৰক্ষিত হ'ব আৰু সকলো লোকে আহ্বান জনাম যাতে আঁচনিটো যাতে সুফল তেখেতসকলে গ্ৰহণ কৰে। মানে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা, এইটো হৈছে কেন্দ্ৰীয় চৰকাৰৰ এটা LPG কানেকশ্যন যোনবিলাক বিল' পভাৰ্টি লাইন BPL মহিলা আছে, এডাল্ট মহিলা, তেওঁলোকক দিয়াৰ এটা স্কিম, যিটোৰ পৰা আমি অলৰেডি গোটেই ভাৰতত অলমষ্ট 10.3 কৰোৰ কানেকশ্যন দিয়া হৈছে। এতিয়া দেখা গৈছে যে ইমানখিনি কানেকশ্যন দিয়াৰ পিছতো ৰুৰেল এৰিয়া বা ট্ৰাইবেল এৰিয়া এইবোৰত এতিয়াও প্ৰতিগৰাকী মহিলাই এই সুবিধাটো পোৱা নাই। সেই সুবিধাটো দিবলৈ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই এতিয়া আকৌ 25 লাখ নতুন কানেকশ্যন দিবলৈ ওলাইছে। অলৰেডি প্ৰক্ৰিয়াটো আৰম্ভ হৈছে। আপোনালোকে জানে আমাৰ অসম বা নৰ্থ ইষ্টত ৰুৰেল এৰিয়া আৰু ট্ৰাইবেল পপুলেশ্যন বহুত বেছি, গতিকে এইটো আশা কৰা হৈছে যে আমি নৰ্থ ইষ্টত প্ৰায় 5 লাখ কানেকশ্যন দিবলৈ আমি চেষ্টা কৰিম আৰু তাৰ ভিতৰত অসমত এৰাউণ্ড 2 লাখ কানেকশ্যন দিবলৈ চেষ্টা কৰিম। এই কানেকশ্যনটো আপোনালোকে যেনেকে জানে PMY স্কিমটো হৈছে প্ৰি LPG কানেকশ্যন। এই কানেকশ্যনৰ কাৰণে যোনসকল মহিলা এলিজিবল হয় তেওঁলোকে কোনো ধৰণৰ পইচা দিব নালাগে। আমাৰ যোনবিলাক LPG ডিষ্ট্ৰিবিউটৰ আছে তেওঁলোকক গৈ পেলাই তেওঁলোকে সংযোগ কৰিলে তাত আপোনাৰ তেওঁলোকৰ আধাৰ দিব লাগিব আৰু যোনটো বায়'মেট্ৰিক অথেণ্টিকেশ্যন আছে, আমি EKYC বুলি কওঁ, সেইটো কৰিব লাগিব আৰু এখন ডিক্লেৰেশ্যন দিলে যাতে এড্ৰেছ আৰু আইডেণ্টিটি প্ৰুফ হয়, তেওঁলোকে এই কানেকশ্যনটো যদি অলৰেডি লোৱা নাই তেতিয়া তেওঁলোকে এই কানেকশ্যনটো ফ্ৰীতে ল'ব পাৰিব। তো আমাৰ ফালৰ পৰা এইটোৱেই অনুৰোধ কৰা হৈছে ৰাইজক যে যাতে এই কানেকশ্যনটো সোনকালে, যিমান সোনকালে পাৰে আমাৰ LPG ডিষ্ট্ৰিবিউটৰ বিলাকৰ লগত কণ্টেক্ট কৰি পেলাই এই সুবিধাটো তেওঁলোকে লয়। আমাৰ যোনটো ডেটা আমি চাইছো যে নৰ্থ ইষ্টত আমি 5 লাখ কানেকশ্যন দিব পাৰিম, কিন্তু কথা হৈছে যে 25 লাখ কানেকশ্যনটোৰ কোনো সময়সীমা বা 5 লাখ অসমতেই হ'ব বা নৰ্থ ইষ্টত হ'ব বুলি তেনেকুৱা কথা নাই। তো যোনে প্ৰথমে আহি পেলাই কানেকশ্যনটো ল'বলৈ পাৰে তেনেকে আমি নাম্বাৰটোহে ফিক্স কৰা হৈছে। আমাৰ অসমৰ প্ৰতিখন জিলাতেই এই কানেকশ্যন দিয়া হ'ব, তেনেকুৱা কোনো জিলা বুলি কথা নাই। খালি যোনগৰাকী এলিজিবল সেই মহিলাগৰাকীকে এই কানেকশ্যনটো দিয়া আছে। কানেকশ্যনটো লওঁতে তেওঁলোকে 1 পইচাও দিব নালাগে। গভৰ্ণমেণ্টে ইয়াৰ কাৰণে 2050 টকাৰ এটা খৰচ গভৰ্ণমেণ্টৰ ফালৰ পৰা কৰা আৰু তাৰ পিছত যেতিয়া ৰিফিল লয়, আমাৰ নৰ্মেলি এতিয়া এটা ৰিফিল চিলিণ্ডাৰৰ দাম 950 টকাৰ হ'ব। তেওঁলোকে 300 টকাৰ এটা ছাবচিডি তেওঁলোকৰ বেংক একাউণ্টত চিলিণ্ডাৰটো লোৱাৰ 3-4 দিনৰ ভিতৰতে এই ছাবচিডিটো তেওঁলোকলৈ ট্ৰান্সফাৰ কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।